হেল্ল' গাইজ, বহুত দিনৰ পৰা দেখুওৱা এটা সপোন এই ঘৰত আহি এবাৰ পূৰণ কৰি আছোঁ। হ'ল বেংগলোৰৰ পৰা আহি বহুত দিন হ'ল, 2 মাহমান হ'ল ইয়াতে। প্ৰথমেতো ৰিজাইন দিয়া নাছিলোঁ, ডাইৰেক্ট আহি গ'লোঁ। 1 মাহৰ ছুটী লৈ আহিছিলোঁ। তাৰপিছত আৰু ঘৰৰ পৰা যাব নিদিয়া হ'ল। মাও বৰ্তমান অকলে, বয়স অলপো হৈছে। সেইকাৰণে ঘৰত মা থাকিব নোৱাৰা কাৰণে ভাবিলোঁ নাযাওঁ নেকি। বহুত ভাবিলোঁ কি কৰিম কি নকৰোঁ, কিমান চিন্তা ভাৱনা কৰিলোঁ। দোকানো চালোঁ, পাওঁ ওচৰত ভাল নাই। বনাই আছে নতুন টাইম লাগিব বুলি কৈছে। 6-7 মাহ আৰু কি কৰিম ঘৰত থাকি অকলে। চিন্তা ভাৱনা কৰি খেতি বাতি ষ্টাৰ্ট কৰিছোঁ, আৰম্ভ দিছোঁ ইয়াতে। আৰু কিবা কিবি ভাবিছোঁ, চাওঁ যদি পাৰোঁ আনিব। 6-7 মাহমান এনেকৈ যদি কৰি কিবা এটা লাভ পাব পাৰোঁ, লাভ পালে আৰু বেছি বাঢ়াই যাম। আৰু লছ পালেও বাঢ়াবই লাগিব, লছটো হ'বই সকলো ক্ষেত্ৰতে। সেইকাৰণে প্ৰথমে ইয়াতে ষ্টাৰ্ট কৰিব লাগিব। এই আমাৰ বনাইছোঁ ঘৰটো, চাওঁ কি আনিব পাৰোঁ। ভাল ছাগলী চাই আছোঁ, ভাল জাতৰ। যদি পাৰোঁ আনি পেলাই আৰু এই হ'ল কেইদিনমান হ'ল এইটো বনাইছোঁ, অকলে বনাইছোঁ। বহুত হেৰি কৰিছোঁ, কিবা কিবি দিছোঁ। আৰু ইয়াতে এবাৰ বিচনা এখন লগাই দিম, এখন পুৰণি বিচনা আছে। এনেকৈ কিবা কিবি যত্ন দি আছোঁ ৰ। পুৰণি বিচনাখন লগাই দিম। চাওঁ কিমানজনী আনিব পাৰোঁ ছাগলী, তাৰপিছত হ'ব। কিবা কিবি কৰি আছোঁ ৰ'বা। এনেকৈ কৰি লাও বাঙানা চাঙানা আছে। এনেকৈ কিবা কিবি কৰি ৰুই আছোঁ, কিবা কিবি কল পুলি, মালভোগ কল, লেচু, আম, নেমু, মাকৈ, কিবা কিবি আৰু বহুত ভাবি আছোঁ কি ৰুব পাৰোঁ চাওঁ। আৰু খেতিয়কে সমাৰ আল্লাহ ভৰসা কৰি আৰু এজন কি আল্লাই কি আৰু গঢ় দি আমি চাওঁ কি কৰিব পাৰোঁ। ভাবিছোঁ বহুত, ছাপৰ্ট নাই কাৰো। সকলোৱে কয় লষ্ট হ'ব, এই হ'ব সেই হ'ব, কোনোতো ছাপোৰ্ট কৰাই নাই। অকলে ভাবিলোঁ। মাহী এজনী আছে, মাহীজনী অলপ ছাপোৰ্ট কৰে, বাকী কোনেও ছাপোৰ্ট নকৰে। চবেই কয় লছ হ'ব, কিবা হ'ব। এনেহেন কৰি লগে পইচাটো নাপা। আগতে যিহেতু দৰমহা চিষ্টেম আছিল, মাহে এটা পাইছিলোঁ। যি হওক চলি আছিলোঁ, সিহঁতে সেয়ে কয়। তথাপি ভাবিছোঁ আৰু যিমান দিন আছোঁ ইয়াতে, ভালকৈ কিবা এটা কৰি চাওঁ, চেষ্টা কৰি যদি সফল হ'ব পাৰোঁতো ভালেই কথা। নহ'লেতো আৰু পাছত যাবও পাৰিম ইচ্ছা কৰিলে, য'ত হওক, বেংগলোৰত হওক, য'ত হওক, মুম্বাইত হওক, যাব পৰা চান্সটো আছেই পাছত। সেইটো কাৰণে প্ৰথমে ইয়াতে এটা কিবা থিতাপি ল'ব পৰা কাম এটা বিচাৰি আছোঁ। প্ৰথমে ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, কি হয় চাওঁ। কালি পৰহিৰ ভিতৰত আনিবলৈ যাম ভাবি আছোঁ। কথা পাতিছোঁ মানুহৰ লগত, ফাৰ্মৰ লগত কথা পাতিছোঁ। সিহঁতে কেইটা দিয়ে, কি কৰোঁ, পইচা পাতি হ'লে কম। সিহঁতে কৈ আছে কম কৰি আনাই ভাল প্ৰথম। চাওঁ কি হয়, যদি ভাল হয়তো ভালেই। সকলোকে আশীৰ্বাদ দিব, ভালকৈ কৰিব পাৰোঁ। মানুহবিলাকৰতো নায়েই, ঘৰৰবিলাক কায়তো ছাপোৰ্ট নকৰে। বাহিৰে কোনো তোমালোকে আৰু অলপ ছাপোৰ্ট কৰিবা আৰু। বাকী নিজৰ চিন্তা ভাৱনা মানে আৰু বহুত হৈছে আৰু। চাওঁ কি হয়। লাহে লাহেতো চব হ'ব, একেবাৰে কোনেও নাপায় নহয়। বেলেগ আৰু দোকান আৰু লগে দোকান নাপাওঁ, ইমান বিচাৰিলোঁ 2 মাহ ধৰি। নাই, দোকান পাওঁ যদি সেই ভিতৰত, ফ্ৰণ্টত নাপায়েই। ফ্ৰণ্টত বনাই আছে নতুন, কিন্তু সিমাহ বনাওঁতে বহুত টাইম লাগিব বুলি ক'লোঁ। 6-7 মাহমানতো লাগিবই বনাওঁতে। তাতকৈ তাতে পইচাখিনি ভৰাই সোমাই থৈ দিয়াত কৰি নিজে এটা কিবা এটা কৰোঁ বুলি ভাবিছোঁ। চাওঁ দিয়ক কি হয়। যেতিয়াৰ পৰা আৰু আনিম এইবিলাক, তাৰপাছত আৰু লাহে লাহে ভিডিঅ'বিলাক দি থাকিম। ছাগলী আনিম, মুৰ্গী আনিলে এনেকৈ আৰু ভিডিঅ'বিলাক পাই থাকিব, কেনেকৈ পোহে ময়ো চাম চেষ্টা কৰি প্ৰথমবাৰ। যদি আৰু ভাল কৰি কৰিব পাৰোঁ ভালেই। ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ। আজি ইয়াতে মাকৈ গুটি কেইটামান পেলাই থৈ দিম বুলি ভাবিছোঁ।
মালভোগ কলো ৰুইছোঁ, এডাল লেচু, তাৰপিছত নেমু, গোল নেমু, আম বাচিলে ভালে কথা। আজি ইয়াতে কেইটামান মাকৈ গুটি পেলাই থৈ দিম। পালেং ৰুইছোঁ, ওপৰতো ৰুইছোঁ, চাদৰ ওপৰত কোনোবা দিন দেখাম। এতিয়া চাদৰ ওপৰত নাযাওঁ দিয়ক দে, গা ধোৱা টাইম হৈছে আৰু দেৰি হ'ব। তেনেকৈ কেইটামান গুটি পেলাই থৈ দিওঁ। বাই বাই।